আপুনি জানেনে যে ChatGPT কেনেকে লগইন কৰে? ChatGPT লগইন কৰিবৰ কাৰণে প্ৰথমতে আমি লেপটপত আমি Google Chrome অপেন কৰিব লাগিব। Google Chrome অপেন কৰাৰ পিছত আমি জাষ্ট ইয়াতে যাই Google Chrome যাই লিখিব লাগিব ChatGPT। ChatGPT লিখক আৰু ইয়াতে যাই ChatGPT অপেন কৰক। ChatGPT অপেন কৰাৰ পিছত ইয়াতে লিখা আছে লগইন অৰ চাইন আপ। লগইন আৰু চাইন আপত ক্লিক কৰক। ক্লিক কৰাৰ পিছত আপুনি দেখা পাব ইয়াতে লিখা আছে কন্টিনিউ উইথ গুগল, কন্টিনিউ উইথ এপল, কন্টিনিউ উইথ ফোন। অর্থাৎ ফোনৰ দ্বাৰা নাইবা ইমেইল আইডিৰ দ্বাৰা আপুনি লগ ইন কৰিব পাৰে। তো আমি ইয়াতে কন্টিনিউ যদি গুগলত যাওঁ তেতিয়াহ'লে আমি কন্টিনিউ গুগলত যাই লগ ইন কৰিম। ইয়াতে আহিছে এটা ইমেইল আইডি, যিটো ইমেইল আইডিৰ দ্বাৰা আমি ইয়াতে লগ ইন কৰিম। ইয়াতে ইয়াতে ক্লিক কৰাৰ লগে লগে ইয়াতে কন্টিনিউ প্ৰেছ কৰক। নাম দিছে ইয়াতে, তাৰপিছত ইয়াতে এজ দিব লাগিব, এজ চাপোজ আমি ইয়াতে ক্লিক কৰিছো। আমি দেখা পাইছো ইয়াতে আমাৰ ChatGPT লগ ইন হৈ গৈছে। এতিয়া ChatGPT ইয়াতে লেফ্ট চাইডত যিটো পেনেল আছে ইয়াতে লিখা আছে নিউ চাৰ্ট, ইয়াতে লিখা আছে চাৰ্ট লাইব্ৰেৰী প্লাগইনছ কোডেক্স আৰু ইয়াতে মৰত গ'লে আৰু কেইটামান ইনফৰমেশ্যন ইয়াতে ওলাব। তো ইয়াতে নিউ যদি চাৰ্ট লিখিব খোজো তেতিয়াহ'লে নিউ চাৰ্টত আমি ক্লিক কৰিব লাগিব। নিউ চাৰ্টত ক্লিক কৰাৰ পিছত ইয়াতে আহিব হোৱাটছ অন ইয়ৰ মাইণ্ড টুডে। ইয়াতে আস্ক এনিথিং, ইয়াতে যাই আমি ক্লিক কৰিব লাগিব। তো ইয়াতে ধৰক আমি ChatGPT যেতিয়া অপেন কৰিছো, অপেন কৰাৰ পিছত আমি চিম্পলি ইয়াতে লিখিব লাগিব এক্সপ্লেইন এনি টপিক in a simple SMS with example. ইয়াতে এক্সপ্লেইন এনি টপিক, আমি কিন্তু কোনো টপিক ইয়াতে দিয়া নাই, সব টপিক আমি লিখিব লাগিব। এক্সপ্লেইন দ্য টপিক অফ AI, এক্সপ্লেইন দ্য টপিক অফ AI ইন এ সিম্পল SMS উইথ এক্সাম্পল। আমি ইয়াতে লিখি দিয়াৰ লগে লগে যেতিয়া ইয়াতে আমি সেন্ড ফ্ৰম ক্লিক কৰিম লগে লগে কিন্তু আমাৰ ইয়াতে এক্সপ্লেইন কৰি দিব অসমীয়া ভাষাত আমাক এক্সপ্লেইন কৰি দিলে AI কি। সো এনেকে আমি ChatGPT অপেন কৰিব লাগে আৰু ChatGPT অপেন কৰাৰ পিছত আমি ইয়াতে এটা প্ৰম্পট দিব লাগে। প্ৰম্পটটো কেনেকুৱা হ'ব লাগে, আমি এটা প্ৰম্পট প্ৰত্যেক দিন দি যাম, সেইমতে আপোনালোকে চাই ল'ব। সো থেংক ইউ, আজিলৈকে ইমানে।